Hello everyone, welcome to DoStudy. সকলোকে DoStudy লৈ স্বাগতম জনাইছো। ক্লাস 12 ৰ অৰ্থবিজ্ঞানৰ যেটো মাইক্ৰোইকনমিক্স আমি আলোচনা কৰি আছো। মাইক্ৰোইকনমিক্সৰ 3rd চেপ্টাৰ এতিয়া আমি পাইছো। 3rd চেপ্টাৰত কি আছে উৎপাদন আৰু ব্যয় আৰু অলৰেডি আমি ফাৰ্স্ট পাৰ্টটো আপলোড কৰিলো। এতিয়া সেকেন্ড পাৰ্টলৈ আহিছো আৰু সেকেন্ড পাৰ্টত আজি আমি আলোচনা কৰিম ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি, পৰিৱৰ্তনশীল উৎপাদন বিধি আৰু তাৰ লগতে মূল উৎপাদন ৰেখা, গড় উৎপাদন ৰেখা, প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি, উৎপাদন মাত্ৰাৰ প্ৰতিদান, ব্যয়টো আলোচনা কৰিম আৰু লগতে কপ ডগলাস উৎপাদন ফলন যেটো আছে কপ ডগলাস প্ৰডাকশন ফাংচন হেতু আলোচনা কৰিম। লগতে অনুশীলনীৰ এইখিনি কোৱেশ্চনৰ এনসাৰখিনি আমি ইয়াত সমাধান কৰিম। এইখিনিতে ম্যাক্সিমাম কি আছে গাণিতিক কোৱেশ্চন আছে, গতিকে সকলোখিনি আমি ইয়াত সমাধান কৰিম। সো এয়া হৈছে সেকেন্ড পাৰ্ট। ইয়াৰ আগতে আমি ফাৰ্স্ট পাৰ্ট আপলোড দিছো, গতিকে যদি আপোনালোকে এতিয়ালৈকে ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেতিয়া হলে এই সেকেন্ড পাৰ্টটো চোৱাৰ আগতে ফাৰ্স্ট পাৰ্ট আপোনালোকে চাই ল'ব। লিংক আপোনালোকে ডেসক্ৰিপচনত পাব আৰু লগতে কমেন্টতো পাব, গতিকে লিংকত গৈ চাব পাৰে বা ভিডিওটোৰ শেষতো আপোনালোকে লিংক পাব, গতিকে তাতো চাব পাৰিব। আৰু ইয়াৰ আগৰ ভিডিওখিনি আপোনালোকে যদি চোৱা নাই তেতিয়া সেইখিনিও লিংকত পাব, সেইখিনিও চাই ল'ব। সো এই ভিডিওটো কেৱল যে ক্লাস 12 ৰ কাৰণে বা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কাৰণে ইম্পৰ্টেন্ট তেনে কথা নহয়, তেওঁলোকৰ কাৰণটো ইম্পৰ্টেন্ট হয়। হেতু তেওঁলোকৰ এই ভিডিওটো তেওঁলোকৰ কাৰণে বিশেষ গুৰুত্ব ৰাখি বনোৱা হৈছে আৰু তেওঁলোকৰ কিতাপৰ পৰাই বনোৱা হৈছে। কিন্তু এই ভিডিওটো তেওঁলোকৰ উপৰিও যিসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা জানে UPSC APSC এনে ধৰণৰ বিভিন্ন ধৰণৰ পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে বেছিকৈ গুৰুত্বপূৰ্ণ হ'ব, গতিকে সকলোৱে ভিডিওটো চাব পাৰে। আৰু ভিডিওটো আপোনালোকে যেতিয়া চাব তেতিয়া স্কিপ নকৰিব আৰু ভিডিওটো চাই থাকোতে কপি পেন হাতত ৰাখিব যাতে আপোনালোকে নোটবিলাক বনাই যাব পাৰে। আৰু যদি এতিয়ালৈকে DoStudy চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি তাত যেটো অল অপচন আহিব সেই অল অপচনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সো এতিয়া আৰম্ভ কৰিবলৈ লৈছো আমাৰ লেকচাৰটো। এতিয়া আমি কি কৰিম যে ফাৰ্ষ্টতে সিদিনা যেটো থাকি গৈছিল 24 নম্বৰ কোৱেশ্চন যেটো আছিল হেতু থাকি গৈছিল, হেতু আমি সলভ কৰিম। সিদিনা সময় অভাৱৰ কাৰণে থাকি গৈছিল, গতিকে আজি সলভ কৰিম হেতু আগতেকে চাই লৈছো। সো বন্ধুসকল এইটো আছিল আমাৰ 24 নম্বৰ কোৱেশ্চনটো আৰু এই 24 নম্বৰ কোৱেশ্চনত আমাৰ কি দিছিলে লেবাৰৰ যেটো পৰিমাণ আছিল কিমানে একক আছিল সেই এককটো দিয়া আছে আৰু লগতে MPL অৰ্থাৎ মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ অৰ্থাৎ প্ৰান্তিক বা আমাৰ লেবাৰ যেটো আছিল লেবাৰটো কি বুলি কয় শ্ৰমৰ প্ৰান্তিক উৎপাদন দিয়া আছে। এই প্ৰান্তিক উৎপাদনৰ পৰা আমি কি উলিয়াব লাগিব TPL উলিয়াব লাগিব অৰ্থাৎ টোটেল প্ৰডাক্ট আৰু লগতে APL উলিয়াব লাগিব এভাৰেজ প্ৰডাক্ট অফ লেবাৰ উলিয়াব লাগিব। ইয়াত কি হৈছে যে মোৰ লিখাটো অলপ অসুবিধা হৈছে কাৰণে মই কি কৰিব লগা আছে যেটো TPL আছে TPL টো মই L টো ইহতৰ সমান ৰাখিব লগা আছে। একচুয়ালি ইয়াত তলত আহিব, হেতু আপোনালোকে শুধৰাই ল'ব বা APL যেটো লিখিছো APL ৰ যেটো L আছে ইয়াত তলত এনেকে সৰুকৈ আহিব, হেতু আপোনালোকে ইয়াত শুধৰাই ল'ব। এইবিলাকত TPL APL MPL এইবিলাকত শুধৰাই ল'ব। MPL টো L টো তলত সৰুকৈ আহিব। গতিকে এতিয়া আমাৰ কি হৈছে যে আমি যেটো MPL আছে MPL ৰ পৰা TPL প্ৰথমে উলিয়াই ল'ব লাগিব আৰু উৎপাদনৰ প্ৰথম এককত কি হয় উৎপাদনৰ প্ৰথম এককত TPL অৰ্থাৎ টোটেল প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট প্ৰান্তিক উৎপাদন আৰু মূল উৎপাদন কি হয় একে হয় সমান হয়, গতিকে ইয়াত কিমান আহিব ইয়াত 3 আহিব। তাৰ পিছত আমি যোগ কৰি যাওঁতে কেনেকৈ যোগ কৰি যাম, তাৰ পিছত আমাৰ TPL টো লাগিব। TPL টো হৈছে অৰ্থাৎ প্ৰান্তিক উৎপাদনৰ পৰা আমি কি উলিয়াব লগা হৈছে মূল উৎপাদন, গতিকে মূল উৎপাদন হৈছে প্ৰান্তিক উৎপাদন সমূহৰ যোগফল মূল যোগফল, গতিকে যোগফল কৰি যাওঁতে প্ৰথম তাৰ আগতে কিমান আছিল টোটেল প্ৰডাক্ট কিমান পাইছিলো 3 পাইছিলো, গতিকে এই 3 লগত এতিয়া এই 5 টো প্লাস হ'ব, প্লাস হলে কিমান পাম ইয়াত পাম আমি 8। ইয়াৰ আগতেকে আমি 8 লিখি লৈছো। সেকেন্ড ইউনিটত TPL কিমান হ'ব 8 হ'ব। ঠিক একেদৰে এতিয়া এইটো 8 ৰ লগত ইয়াত যেটো 8 আছে 8 ৰ লগত আমি কি কৰিম 7 টো প্লাস কৰিম। 7 প্লাস কৰিলে কিমান পাম 8 7 15 15 পালো। একেদৰে 15 ৰ লগত আমি কি কৰিব লাগিব 5 টো প্লাস কৰি যাব লাগিব। আগৰ যেটো মানে আগৰ লেভেলৰ মানে আগত কিমান আছিল আগত 3 নম্বৰ যেটো একক আছিল 3 নম্বৰ এককত যিমান আছিল তাৰ লগত 4 নম্বৰ এককৰ যদি মাৰ্জিনেল প্ৰডাক্টটো যোগ কৰি যাম তেতিয়া টোটেল প্ৰডাক্ট বিলাক পাই যাম। তেতিয়া এটো যোগ কৰিলে 15 লগত 5 যোগ কৰিলে কিমান পালো 20 পালো। একেদৰে 20 ৰ লগত কি কৰিলো 3 যোগ কৰিলো 23 পালো 23 হ'ব ইয়াত। একেদৰে কি হ'ব 23 লগত 1 প্লাস কৰিলো তেতিয়া আমাৰ কিমান হ'বগে 1 প্লাস কৰিলে যে 24 হ'বগে এনেকে পালো। তেতিয়া এইখিনি কেনেকৈ পালো আপোনালোকে হয়তো বুজি পাইছে বা ইয়াত আপোনালোকে এনেকৈ লিখি ল'ব পাৰে যে 8 কেনেকৈ পালো 3 প্লাস ইয়াৰ আগৰ ইয়াৰ লগৰ ইয়াৰ লেভেলত কিমান আছে 5 আছে, গতিকে 5। একেদৰে এইটো 15 টো কেনেকৈ পালো যে ইয়াত আগত কিমান আছিল 8 আছিল টোটেল প্ৰডাক্ট তাৰ লগত কি হৈছে 7 টো প্লাস কৰিলো মাৰ্জিনেল প্ৰডাক্টটো। এনেকৈ আপোনালোকে ইয়াত লিখি ল'ব পাৰে, যদি বুজি পোৱা নাই তেতিয়া এনেদৰে লিখিলে আপোনালোকে বুজি পাই যাব।
সো এতিয়া আমি কি উলিয়াব লাগিব এপিএল উলিয়াব লাগিব এপিএল মানে এভাৰেজ প্ৰডাক্ট অফ লেবাৰ এভাৰেজ প্ৰডাক্ট কি আছিল কি কেনেকৈ উলিয়াব লাগিব যে আমি টিপিএল বাই কি কৰিব লাগিব টিপিএল বাই এল কৰিব লাগিব ইয়াত টিপিএল বাই এল হ'ব গতিকে এলৰ যিমান পৰিমাণ আছে সেইটো লেভেলত এতিয়া প্ৰথমটো ইউনিটৰ কাৰণে টিপিএল বাই এল যদি কৰো 3 হ'ব টিপিএল ওপৰত কিমান হ'ব 3 আৰু তলত 1 হ'ব তাৰ মানে 1/3 তেতিয়া 1 ৰে 3 হৰণ কৰিলে কিমান পাম 3 এ পাম ইয়াত 3 বহিব সৰি এটা 3 বহিব একেদৰে 2 এ কি কৰিব লাগিব 8 হৰণ কৰিব লাগিব কিমান পাম আমি 4 পাম 3 এ এবাৰ কাক হৰণ কৰিব লাগিব 15 গতিকে আমি কিমান পাম ইয়াত 5 পাম 4 এ কাক হৰণ কৰিব লাগিব 20 হৰণ কৰিব লাগিব তেতিয়া 4 এ 20 হৰণ কৰিলে এতিয়া আমি কিমান পাম 5 এ পাম একেদৰে 5 এ 23 হৰণ কৰিব লাগিব কেইবাৰ যাব 5 এ 5 পাছন 25 হলে না যায় 5 বাৰ গতিকে 4 বাৰ যাব 4 5 গুণ 20 হ'ব 3 বাকি থাকিব গতিকে 4.6 হ'ব আৰু নেক্সটত কি আছে যে 6 আছে 6 24ক 6 কেইবাৰ যাব 4 বাৰ যাব গতিকে আমাৰ এভাৰেজ প্ৰডাক্ট 3 4 5 5 4.6 আৰু 4 এইখিনি হৈছে আমাৰ সমাধান সো আশা ৰাখিছো সকলোৱে বুজি পাইছে এতিয়া আজি আমাৰ থাৰ্ড পাৰ্টত কিখিনি যিমানখিনি আলোচনা কৰিব লাগিছে সেইখিনি আমি আলোচনা কৰি লৈ আজিৰ পাৰ্টত যিখিনি কোৱেশ্চনৰ আনসাৰ কৰিম বুলি কৈছো সেইখিনি কৰি লম গতিকে আহক আমি কিতাপলৈ যাওঁ এতিয়া আমি কি আলোচনা কৰিম আমাৰ আলোচ্য বিষয় হৈছে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল উৎপাদন বিধি তেতিয়া ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি অনুসৰি কি হয় আন সকলো উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ ব্যৱহাৰ বা নিয়োগ বৃদ্ধি হৈ থাকিলে শেষত গৈ এটা বিন্দুত উপনীত হ'ব যাৰ পিছত উৎপন্নত হোৱা যোগ অৰ্থাৎ উপাদানটোৰ প্ৰান্তিক উৎপাদন কমিবলৈ আৰম্ভ কৰিব এতিয়া ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা আমি এটা কথা মনত ৰাখিব লাগিব যে সকলোবোৰ উপাদান স্থিৰে থাকিব সেই কথাটো আমি বুজি পালো ইয়াৰ পৰা আৰু সকলোবিলাক উপাদান স্থিৰে থকা আৰু এটা উপাদানহে পৰিৱৰ্তনশীল হোৱা সেই কথাটো যেতিয়া কোৱা হয় সেইটো হৈছে হ্ৰস্বকালীন গতিকে এইটো হৈছে প্ৰান্তিক ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি কেতিয়া প্ৰযোজ্য হয় কোৱেশ্চন হ'ব পাৰে তেতিয়া আমি লিখিব লাগিব যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিটো হ্ৰস্বকালত প্ৰযোজ্য হয় তেতিয়া ক্ৰমহ্ৰাসমান উৎপাদন বিধি অনুসৰি কি বুলি কৈছে যে সকলো উপাদান স্থিৰে থকা অৱস্থাত কি হয় এটা উপাদানৰ ব্যৱহাৰ বা নিয়োগ যদি আমি বৃদ্ধি কৰি গৈ থাকো কেৱল এটা উপাদান যেটো পৰিৱৰ্তনশীল উপাদান আমি ইয়াত এটা উপাদান বুলি নকৈ যদি এনেকেও যদি কওঁ পৰিৱৰ্তনশীল উপাদানটোৰ ব্যৱহাৰ বা নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে শেষত এটা বিন্দুত উপনীত হ'ব যাৰ পিছত উৎপন্নত হোৱা যোগ অৰ্থাৎ যেটো পৰিৱৰ্তনশীল উপাদান আছিল সেই উপাদানটোৰ প্ৰান্তিক উৎপাদন কমিবলৈ আৰম্ভ কৰিব হেতুকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি বুলি কোৱা হয় যে প্ৰান্তিক উৎপাদন যেটো আছে পৰিৱৰ্তনশীল উপাদানটোৰ প্ৰান্তিক উৎপাদন যেটো আছে সেই প্ৰান্তিক উৎপাদনটো যোগ হৈ হৈ এটা সময়ত কি হ'ব বাঢ়ি গৈ থাকিব আৰু এটা সময়ত লাহে লাহে কমি আহি থাকিব এটা বিন্দুত উপনীত হ'ব সেই বিন্দুত উপনীত হোৱাৰ পিছত লাহে লাহে তললৈ আহি থাকিব ক্ৰমহ্ৰাসমান হ'ব ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব প্ৰান্তিক কি কমিব যে প্ৰান্তিক উৎপাদন কমিব কাৰ কমিব যেটো পৰিৱৰ্তনশীল উপাদান আছে আন সকলোবোৰ উপাদান স্থিৰে থকা অৱস্থাত যেটো পৰিৱৰ্তনশীল উপাদান আছে তাৰ প্ৰান্তিক উৎপাদনটো কমি যাব সো আশা ৰাখিছো এইখিনি সকলোৱে বুজি পাইছে এইটো হৈছে বিধিটো আৰু ইয়াত বিধিৰ আৰু কেইটামান কথা আছে ইম্পৰ্টেন্ট যে সেয়া হৈছে কি ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ লগত সম্পৰ্ক থকা আন এটা ধাৰণা হৈছে পৰিৱৰ্তনশীল উৎপাদন বিধি ল অফ ভেৰিয়েবল প্ৰপৰচন বুলি কোৱা হয় সো এই বিধি অনুসৰি কি বুলি কৈছে যে এটা উপাদানৰ বিয়োগ বৃদ্ধিৰ লগে লগে যে পৰিৱৰ্তনশীল উপাদান বিধি ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ লগত সম্পৰ্কিত এটা ইয়াত কি বুলি কৈছে যে এটা উপাদানৰ নিয়োগ বৃদ্ধিৰ লগে লগে আৰম্ভণিতে সেই উপাদানটোৰ প্ৰান্তিক উৎপাদন বাঢ়িবলৈ আৰম্ভ কৰে আৰম্ভণি অৱস্থাত যেটো পৰিৱৰ্তনশীল উপাদান আছিল সেই পৰিৱৰ্তনশীল উপাদানৰ যেটো প্ৰান্তিক উৎপাদন আছিল প্ৰান্তিক উৎপাদন যেটো মাৰ্জিনেল প্ৰডাক্ট আছিল ধৰি লৈছো ইয়াত এল হৈছে তেতিয়া ইয়াত হৈছে এমপি এতে এমপি কি হ'ব ক্ৰমান্বয়ে যিমানে ওপৰলৈ যাব হিমানে বাঢ়ি গৈ থাকিব গতিকে মই যদি ইয়াৰ পৰা কি কৰিছো যে ইয়াৰ পৰা বাঢ়ি আছে এনেকে এটা অৱস্থাত বাঢ়িবলৈ আৰম্ভ কৰে বাঢ়িবলৈ ধৰাৰ পিছত কিন্তু নিয়োগৰ এটা বিশেষ স্তৰ পোৱাৰ পিছত এনেকে এটা স্তৰ পাব স্তৰ পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে এনেকে তললৈ কমি আহিব ক্ৰমান্বয়ে তেতিয়া ক্ৰমহ্ৰাসমান উৎপাদন বিধি বা পৰিৱৰ্তনশীল বিধি কাৰণসমূহ তলত দিয়া হ'ল যে ইয়াৰ কাৰণসমূহ কি যে আশা ৰাখিছো সকলোৱে ক্ৰমহ্ৰাসমান উৎপাদন বিধিটো বুজি পাইছে ক্ৰমহ্ৰাসমান উৎপাদন বিধি বা পৰিৱৰ্তনশীল উৎপাদন বিধিটো বুজি পাইছে যে নিয়োগৰ এটা বিশেষ স্তৰলৈকে কি হ'ব পৰিৱৰ্তনশীল উপাদানটোৰ যি প্ৰান্তিক উৎপাদন আছিল সেই প্ৰান্তিক উৎপাদন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব আৰু নিয়োগৰ এনে এটা স্তৰ পাব তাত কি হ'ব হি স্থবিৰ হৈ যাব ৰৈ যোৱাৰ পিছত লাহে লাহে আকৌ কি হ'ব সেই বিন্দুটোৰ পৰা ক্ৰমান্বয়ে তললৈ কমি আহিব
আৰু এইটো হোৱাৰ কাৰণটো কি মানে অৰ্থাৎ যে পৰিৱৰ্তনশীল উৎপাদন বিধি আৰু ক্ৰমহ্ৰাসমান উৎপাদন বিধি এই দুটা বিধি প্ৰযোজ্য হোৱাৰ কাৰণসমূহ কি তেতিয়া কৈছে যে যেতিয়া আমি এটা উপাদান স্থিৰ ৰাখি আনটো উপাদান বৃদ্ধি কৰোঁ তেতিয়া উপাদানৰ অনুপাতবোৰ ফেক্টৰছ প্ৰপৰচন সলনি হয় উপাদানৰ অনুপাতবোৰ সলনি হৈ যায় যেনে এটা উপাদান আমি স্থিৰ ৰাখিছো ধৰি লৈছো আমি আমাৰ দুটা উপাদান ব্যৱহাৰ কৰিছো x1 আৰু x2 আৰু x2 ক আমি কি কৰিলো স্থিৰ ৰাখিলো 4 এককত আৰু x1 ৰ পৰিমাণটো বঢ়াই গৈ থাকিলো ইয়াত প্ৰথম অৱস্থাত আমি লৈছিলো 1 তাৰ পিছত 2 ললো 2 পিছত আগত ঠিক একেদৰে 3 ললো 4 ললো 5 ললো এনেকে তেতিয়া ইহঁতৰ যেটো প্ৰথম অৱস্থাত অনুপাত কিমান আছিল অনুপাত আছিল এইটো 1:4 যদি আমি এটা বহাই দিও তেতিয়া 2 অনুপাত কিমান হ'ব 2:4 হ'ব 2:4 মানে কিমান হ'ব এটো 1:2 তাৰ মানে এটো 1:2 হ'ব একেদৰে তাৰ পিছত 3:4 হ'ব এনেকে অনুপাতটো পৰিৱৰ্তন হৈ গৈ থাকিব যেতিয়া যেটো পৰিৱৰ্তনশীল উপাদান আছে সেই পৰিৱৰ্তনশীল উপাদানৰ আমি নিয়োগটো বৃদ্ধি কৰি গৈ থাকিম তেতিয়া আৰম্ভণিতে যেতিয়া পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ বৃদ্ধি কৰা হয় তেতিয়া উপাদানৰ অনুপাতবোৰ উৎপাদনৰ বাবে বেছি উপযোগী হ'বলৈ ধৰে প্ৰথম অৱস্থাত বেছি উপযোগী হয় যেতিয়া পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ আমি বৃদ্ধি কৰি গৈ থাকিম আৰু প্ৰান্তিক উৎপাদন বৃদ্ধি পায় কিন্তু নিয়োগৰ এটা নিৰ্দিষ্ট স্তৰৰ পিছত উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট সংখ্যক পৰিৱৰ্তনশীল উপাদানৰ বাবে উপাদানৰ অনুপাতবোৰ উৎপাদনৰ বাবে কম উপযোগী হ'বলৈ ধৰে যে এটা স্তৰলৈকে ঠিকে থাকিব যে অনুপাতটো উৎপাদন অনুকূল হ'বৰ কাৰণে যিমান অনুপাত লাগে সিমান অনুপাত হৈ যাব কিন্তু এটা সময় অহাৰ লগে লগে যে যেটো স্থিৰ আছে হেতুটো স্থিৰে আছে x2 যেটো আছিল হেতু স্থিৰে আছে আমি ধৰি লৈছো x2 বাৰ লগাই দিয়া আছে কিন্তু x1 টো পৰিৱৰ্তন হৈ গৈ আছে তেতিয়া ইয়াৰ যেটো অনুপাত মাজত যেটো অনুপাত ওলাই গৈ থাকিব সেই অনুপাতটো কি হ'ব যে নিয়োগৰ এটা স্তৰলৈকে উৎপাদনৰ কাৰণে অনুকূল হৈ থাকিব কিন্তু তাৰ পিছত কি হ'ব তাৰ পিছত ই উৎপাদনৰ কাৰণে অনুকূল নহয় প্ৰতিকূল হ'ব তেতিয়া কি হ'ব তেতিয়া ইয়াৰ উৎপাদন যেটো ক্ষমতা আছে উৎপাদন ক্ষমতা কমি আহিব হেতু হৈছে ইয়াৰ কাৰণটো পৰিৱৰ্তনশীল উৎপাদন বিধি প্ৰযোজ্য হোৱাৰ কাৰণটো হেতুৱে এটো মনৰ আশা ৰাখিছো সকলোৱে বুজি পাইছে আৰু মনত ৰাখিব লাগিব তেতিয়া এই স্তৰৰ পৰাই পৰিৱৰ্তনশীল উপাদানৰ প্ৰান্তিক উৎপাদন হ্ৰাস পাবলৈ ধৰে তেতিয়া এই স্তৰৰ পৰাই কি হ'ব যেটো স্তৰত কম উপযোগী হ'ব এটা স্তৰত কম উপযোগী হ'ব তাৰ পৰা লাহে লাহে কমি আহিব কম উপযোগীৰ পৰা আৰু কম উপযোগী এনেকে হৈ গৈ থাকিব তেতিয়া সেই অৱস্থাত কাৰণ এটা উপাদান আমি কি কৰিছো স্থিৰ ৰাখিছো হেতুটো নাবাহে তাৰ অনুপাত ইয়াৰ অনুপাত এটা কি হৈছে কমি গৈছে গতিকে সেই কথাটো যে উৎপাদনটো কমি যাব ইয়াৰ উদাহৰণ আমি নিজে দি ল'ব পাৰিম যে ধৰি ললো যে হ্ৰস্বকাল আছে হ্ৰস্বকালত আমাৰ লেবাৰ যেটো আছে লেবাৰটো আমি চেঞ্জ কৰিব পাৰিম কিন্তু তাত আমাৰ ৰ মেটেৰিয়েল যিখিনি লাগে ধৰি লৈছো আমাৰ ঘৰ এটা বনাব লাগে আমাৰ লগত এতিয়া কিমান আছে ফিক্স কে ৰাখিলো যে আমাৰ লগত 100 বেগ সিমেন্ট আছে এটা 100 বেগ সিমেন্টৰ কাৰণে 1 ইউনিট লেবাৰ যিমানে উৎপাদন কৰিব যিমান কাম কৰিব 2 ইউনিটে আৰু বেছি কৰিব আকৌ আমি লেবাৰ ক্ৰমান্বয়ে বঢ়াই গৈ থাকিম 3 ইউনিট এনেকে কাম ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব কিন্তু এটা সময় কি হ'ব এটো ইয়াৰ যেটো উৎপাদন ক্ষমতা আছে উৎপাদন ক্ষমতাটো এডজাস্টেবল হৈ যাব শেষ হৈ যাব গতিকে ই যিমান উৎপাদন দিছিলে সিমান উৎপাদন দিব নোৱাৰিব স্থিৰ হৈ আছে ইহঁতৰ আকৌ কি হ'ব ইয়াত বাঢ়ি গৈ থাকিলে ইহঁতৰ যেটো উৎপাদনৰ অনুপাত আছিল হেতুটো ক্ৰমান্বয়ে কমি গৈ থাকিব হেতু হৈছে ইয়াৰ কাৰণটো এই উদাহৰণটো লিখিব নালাগে এটো বুজি পাবৰ কাৰণে কৈছো যে কাৰণ যেটো আছে হেতু ইয়াৰ পৰা লিখিলে হ'ল যেটো এই পেৰাগ্ৰাফত দিয়া আছে আৰু নেক্সটত আমাৰ কি কৈছে তালিকা 3.2 লৈ আকমন কৰা যত কি কৈছে 2 নম্বৰ উপাদান এটো মই যেটো উদাহৰণ দিছো তেনেকে উদাহৰণ দিয়া আছে এটো আপোনালোকে চাই লব সো নেক্সট কি আছে মুঠ উৎপাদন ৰেখা প্ৰান্তিক উৎপাদন ৰেখা আৰু গড় উৎপাদন ৰেখাৰ আকৃতি যে এই যে আমি মুঠ উৎপাদন পাইছিল আগতে কি আছিল আৰু প্ৰান্তিক উৎপাদন কি আছিল ফাৰ্স্ট পাৰ্টত আপোনালোকে পাইছে আৰু গড় উৎপাদন কি আছিল হেতু আৰু সিহঁতৰ ৰেখাবিলাক আছে সেই ৰেখাবিলাকৰ আকৃতি কেনেকুৱা হয় তেতিয়া আন সকলো উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ পৰিমাণ বৃদ্ধিয়ে সাধাৰণতে মুঠ উৎপাদন বৃদ্ধি কৰে যে এটা উপাদান স্থিৰে আছে আনটো উপাদান পৰিৱৰ্তনশীল তেতিয়া মুঠ উৎপাদনটো ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে সো 1 নম্বৰ উপাদানৰ পৰিমাণ বৃদ্ধিৰ ফলত মুঠ উৎপাদন কিদৰে সলনি হয় তালিকা 3.2 দেখুৱা হৈছে সেই 3.2 ৰ কথা উল্লেখ কৰিছে ইয়াত যে আৰু কৈছে যে উপাদান উৎপন্ন সমতল ইনপুট আউটপুট প্লান বুলি কয় মুঠ উৎপাদন ৰেখা এডাল যোগাত্মক ঢালযুক্ত ৰেখা মোস্ট ইম্পৰ্টেন্ট লাইন এটো যে মুঠ উৎপাদন ৰেখাৰ আকৃতি ইয়াৰ ঢাল কি ঢাল কেনেকুৱা যে যোগাত্মক ঢালযুক্ত অৰ্থাৎ ইনপুট বাঢ়ি গৈ থাকিলে ইয়াৰ আউটপুট অৰ্থাৎ যেটো উৎপন্ন আছে
হেতু বাঢ়ি গৈ থাকিব আৰু কি কৈছে যে এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ মুঠ উৎপাদন ৰেখা চিত্ৰ 3.1 ত দেখুৱা হৈছে যে চিত্ৰত আনুভূমিক অক্ষ যেটো হৰাইজন্টেল এক্সিস আছে তাত 1 নম্বৰ উপাদান জোখা হৈছে আৰু উলম্ব অক্ষ ভাৰ্টিকেল এক্সিসত উৎপন্ন জোখা হৈছে যেটো পৰিৱৰ্তনশীল হৈছে তাকে লোৱা হৈছে 1 নং উপাদান মানে যেটো x1 আছে সো 1 নং উপাদানৰ x1 এককৰ দ্বাৰা প্ৰতিষ্ঠানটোৱে অতি বেছি q1 একক উৎপাদন কৰিব পাৰে সো পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি আৰম্ভণিতে এটা উপাদানৰ প্ৰান্তিক উৎপাদন বৃদ্ধি পায় আৰু এটা নিৰ্দিষ্ট নিয়োগ স্তৰ পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে সেয়ে উপাদান উৎপন্ন সমতলত প্ৰান্তিক উৎপাদন ৰেখা যেটো এমপি কাৰ্ভ আছে এমপি কাৰ্ভডাল ওলোটা ইউ আকৃতিৰ হয় এটো কোৱেশ্চন হ'ব যে এমপি ৰেখাৰ আকৃতি কিয় ওলোটা ইউ আকৃতিৰ হয় বা এমপি ৰেখাৰ আকৃতি কেনেকুৱা অৰ্থাৎ প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি কেনেকুৱা কোৱেশ্চন আহিব যে প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি হৈছে ওলোটা ইউৰ নিচিনা আৰু এটো কিয় হয় ইয়াৰ হোৱা কাৰণটো কি যদি কেৱল 1 নম্বৰৰ কাৰণে কাৰণটো সোধা হয় তেতিয়া আমি কি লিখিব লাগিব তাৰ কাৰণে লিখিব লাগিব যে পৰিৱৰ্তনশীল অনুপাত বিধিৰ কাৰণে প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি কি হয় ইউ শেপৰ হয় ওলোটা ইউ শেপ ইয়াৰ কেনেকুৱা হয় ওলোটা ইউ শেপ ইনভাৰ্স ইউ বুলি কোৱা হয় হেতু আকৃতিৰ হয় আৰু যদি 2 নম্বৰ কাৰণে লিখিব লাগিব তেতিয়া আমি কথাটো পৰিৱৰ্তনশীল অনুপাত বিধিটো অকনমান বহলাই দিব লাগিব যে পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি কি হয় আৰম্ভণিতে এটা উপাদানৰ প্ৰান্তিক উৎপাদন বৃদ্ধি পায় আৰু নিয়োগৰ এটা নিৰ্দিষ্ট স্তৰ পোৱাৰ পিছত প্ৰান্তিক উৎপাদন অৰ্থাৎ কাৰ প্ৰান্তিক উৎপাদন লিখিব লাগিব যে পৰিৱৰ্তনশীল উপাদানটোৰ প্ৰান্তিক উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে সেয়ে ইয়াৰ প্ৰান্তিক উৎপাদন যেটো ৰেখা আছে সেই প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি ওলোটা ইউৰ নিচিনা হয় সো ইয়াত দেখুৱাইছে যে টোটাল প্ৰডাক্ট দিছে টোটাল প্ৰডাক্টটো কেনেকৈ দেখুৱাইছে মই অকনমান বৰ্ণনা কৰিছো উপাদান 1 অৰ্থাৎ যেটো পৰিৱৰ্তনশীল উপাদান x1 আছিল x1 ত ই মুঠ কিমান উৎপাদন কৰিছে q1 উৎপাদন কৰিছে আৰু ইয়াৰ যদি আমি বহাই গৈ থাকিম উৎপাদনটো বাঢ়ি গৈ থাকিব যদি উপাদানৰ একক বিলাক বহাই x1 ৰ পৰা যদি আমি x1 ড্ৰেছ কৰি দিও ঠিক একেদৰে ইয়াৰ উৎপন্নটো বাঢ়ি গৈ থাকিব এনেকৈ q1 ৰ পৰা q1 ড্ৰেছ এনেকৈ বাঢ়ি গৈ থাকিব আৰু বাঢ়ি গৈ থাকিব কমাই আনিলে আকৌ কমি আহিব x1 ডাবল ড্ৰেছ কৰি কমাই আনিলো তেতিয়া কি হ'ল ইয়াৰ উৎপন্ন যেটো আছে হেতু কমি আহিব q1 ডাবল ড্ৰেছ এনেকৈ কমি আহিব আৰু এটো হৈছে টোটাল প্ৰডাক্ট ৰেখা অৰ্থাৎ মুঠ উৎপাদন ৰেখাৰ আকৃতি কেনেকুৱা হয় ইয়াৰ স্লোপ কেনেকুৱা হয় যোগাত্মক ঢাল যুক্ত হয় ইয়াৰ ঢালটো যোগাত্মক কাৰণ যোগাত্মক হোৱাৰ কাৰণটো হৈছে যে উপাদান আমি যিমানে বহাই গৈ থাকিম উপাদানৰ পৰিমাণ বহাই যোৱাৰ লগে লগে উৎপন্নৰ পৰিমাণো বাঢ়ি গৈ থাকিব হেতু কাৰণে আৰু ইয়াত যদি আমাক প্ৰান্তিক উৎপাদন ৰেখাটো অংকন কৰা বুলি কয় প্ৰান্তিক উৎপাদন ৰেখাটো অংকন কৰিবলৈ ক'লে ইয়াত দেখুৱাইছে নেকি মই চাই লৈছো ইয়াত দেখুৱা আছে বাৰু প্ৰান্তিক উৎপাদন ৰেখা আৰু গড় উৎপাদন ৰেখা দেখুৱা আছে আৰু ইয়াত যদি আমাক টোটাল প্ৰডাক্টৰ পৰা অৰ্থাৎ মুঠ উৎপাদন ৰেখাৰ পৰা যদি প্ৰান্তিক উৎপাদন ৰেখাটো আঁকিবলৈ কোৱা হয় তেতিয়া আমি কেনেকৈ আঁকিম ইয়াৰ তলতে মই দেখুৱাই দিছো এই চিত্ৰতে আপোনালোকে ভালদৰে চাই ল'ব যে ইয়াত আমি কি কৰিব লাগিব ইয়াৰ তলতে এটা চিত্ৰ আঁকিব লাগিব সৰি অকনমান বেকা হৈ গৈছে আৰু মই ভিডিওটো কৈ যাওঁতে মই টোটাল প্ৰডাক্ট মাৰ্জিনাল প্ৰডাক্ট এখিনি কথা ক'ব লগা হৈছে কাৰণ মই যেটা পঢ়িছিলো সম্পূৰ্ণৰূপে ইংলিশ মিডিয়ামৰ আছিল হেতু কাৰণে টোটাল মাৰ্জিনাল এনেকৈ কৈ থাকিব লগা হৈছে আশা ৰাখো আপোনালোকে এটো বুজি পায় টোটাল বুলি ক'লে মুঠটো আৰু মাৰ্জিনাল বুলি ক'লে প্ৰান্তিক হিয়া আপোনালোকে ভুল নধৰিব আৰু ইয়াত আমি কি কৰিছো এটা টোটাল প্ৰডাক্ট যেটো আছে টোটাল প্ৰডাক্টৰ পৰা আমি কি কৰিব লাগিব মাৰ্জিনাল প্ৰডাক্টটো তেতিয়া মাৰ্জিনাল প্ৰডাক্ট ৰেখাটো কি হৈছে প্ৰথম অৱস্থাত মাৰ্জিনাল প্ৰডাক্ট প্ৰান্তিক উৎপাদন কি হয় বৃদ্ধি পাই গৈ থাকিব আৰু উৎপন্নৰ কি হ'ব যে প্ৰথমে আমি আমাৰ ইয়াতো এটা সম্পৰ্ক আছে এটো আকোৱা আঁকিবলৈ লৈছো মাৰ্জিনাল প্ৰডাক্ট ৰেখা যেটো আছে প্ৰান্তিক উৎপাদন ৰেখাটো যে প্ৰথম অৱস্থাত উৎপন্ন কি হ'ব বৃদ্ধি পাব উৎপন্ন বৃদ্ধি পোৱাৰ পিছত নিয়োগৰ এটা নিৰ্দিষ্ট স্তৰত কি হ'ব উৎপন্ন ৰৈ যাব আৰু লাহে লাহে কমিবলৈ আৰম্ভ কৰিব এটা সময়ত কি হ'ব 0 হৈ যাব এতিয়া আমাৰ ইয়াত এটা পইণ্ট থাকিব টিপিত এই পইণ্টত কি হ'ব এই পইণ্টত যে ইয়াত কি হৈছে প্ৰথম অৱস্থাত নিয়োগৰ এইটো স্তৰলৈকে কি হ'ব টোটাল প্ৰডাক্ট অৰ্থাৎ মুঠ উৎপাদন যেটো আছে মুঠ উৎপাদনটো ত্বৰান্বিত গতিত বৃদ্ধি পাব আৰু যেতিয়া ত্বৰান্বিত গতিত বৃদ্ধি পাব তেতিয়া মাৰ্জিনাল প্ৰডাক্টটো বৃদ্ধি পাই গৈ থাকিব আৰু যেতিয়া ত্বৰান্বিত গতিৰ পৰা ইয়াৰ গতিটো কি হ'ব ক্ষিপ্ৰতৰৰ পৰা লাহে লাহে লেহেম গতি আৰম্ভ হ'ব তেতিয়া ই কি হ'ব মাৰ্জিনাল প্ৰডাক্ট অৰ্থাৎ যেটো
প্ৰান্তিক উৎপাদন আছে প্ৰান্তিক উৎপাদন সেই অৱস্থাত কি হ'ব যে ৰৈ যাব সেই অৱস্থাত প্ৰান্তিক উৎপাদন এটা নিৰ্দিষ্ট মাত্ৰাত ৰৈ যাব তাৰ পিছত কি হ'ব সৰ্বোচ্চ হ'ব বুলি কয় এটো ৰৈ যাব মানে এটো ইয়াত সৰ্বোচ্চ হৈ যাব এই পইণ্টৰ পৰা সিধা সিধা যেটো পইণ্ট আমি পাম ইয়াৰ পৰা সিধা স্কেল লগত আনিব লাগিব যে এই পইণ্টত যেটো পাম তেতিয়া এই পইণ্টত কি হ'ব ই সৰ্বোচ্চ হ'ব কি সৰ্বোচ্চ হ'ব যে প্ৰান্তিক উৎপাদন সৰ্বোচ্চ হ'ব কেতিয়া যেতিয়া মুঠ উৎপাদন ক্ষিপ্ৰতৰ গতিৰ পৰা তাৰ গতিটো লেহেমীয়া গতি যেটো পইণ্টত হয় ধৰি লৈছো ইয়াত m পইণ্টত হৈছে আৰু এই পইণ্টটো কি বুলি কয় পইণ্ট অফ ইনফ্লেকশন বুলি কোৱা হয় আৰু পইণ্ট অফ ইনফ্লেকশন ইয়াত যদি দেখুৱাবলৈ হয় প্ৰান্তিক উৎপাদনৰ এইটো পইণ্ট অফ ইনফ্লেকশন হৈছে আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব আৰু কমিবলৈ আৰম্ভ কৰি যেতিয়া ই শূন্য কেতিয়া পাব যেতিয়া ইয়াত টোটাল প্ৰডাক্টটো কি আছে টোটাল প্ৰডাক্টটো ইয়াত সৰ্বোচ্চ হ'ব অৰ্থাৎ যেটো আমাৰ মুঠ উৎপাদন আছে মুঠ উৎপাদনটো এটা সময়ত কি হ'ব সৰ্বোচ্চ হৈ ই লাহে লাহে কমিবলৈ আৰম্ভ কৰিব তেতিয়া যত সৰ্বোচ্চ হ'ব যেতিয়া মুঠ উৎপাদন সৰ্বোচ্চ হ'ব তেতিয়া প্ৰান্তিক উৎপাদন কি হ'ব শূন্য হৈ পৰিব এইটো অৱস্থাত শূন্য হৈ পৰিছে আৰু মুঠ উৎপাদন যেতিয়া কমিবলৈ আৰম্ভ কৰিব মুঠ উৎপাদন কমিবলৈ আৰম্ভ কৰাৰ লগে লগে মুঠ উৎপাদন কমি আহিব তেতিয়া প্ৰান্তিক উৎপাদন কি হ'ব নিগেটিভ অৰ্থাৎ ঋণাত্মক হৈ আহিব আৰু এইটোৱে হৈছে যে মুঠ উৎপাদন ৰেখা আৰু প্ৰান্তিক উৎপাদন ৰেখাৰ মাজৰ সম্পৰ্ক বা মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ সম্পৰ্ক তেতিয়া সম্পৰ্কৰ কথা যদি আমাক কয় তেতিয়া আমি ক'ব লাগিব যে যেতিয়া মুঠ উৎপাদন নিয়োগৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে যেতিয়া মুঠ উৎপাদন ক্ষিপ্ৰ গতিত বৃদ্ধি পাই থাকে তেতিয়া প্ৰান্তিক উৎপাদনো বৃদ্ধি পাব আৰু মুঠ উৎপাদনৰ বৃদ্ধি যেতিয়া ক্ষিপ্ৰতৰ পৰা লেহেমীয়া গতি হ'ব তেতিয়া প্ৰান্তিক উৎপাদন কি হ'ব যেটো বিন্দুত ক্ষিপ্ৰতৰ পৰা লেহেমীয়া হ'ব সেই বিন্দুটোত প্ৰান্তিক উৎপাদন সৰ্বোচ্চ হ'ব আৰু প্ৰান্তিক উৎপাদন সৰ্বোচ্চ হোৱাৰ পিছত প্ৰান্তিক উৎপাদন ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব কিন্তু মুঠ উৎপাদন বাঢ়ি গৈ থাকিব বহাৰ যেটো তাৰ ৰেট আছে বহাৰ যেটো হাৰ আছে সেই হাৰটো কি হ'ব লেহেমীয়া গতিত হ'ব আৰু লেহেমীয়া গতিত হৈ এটা বিন্দুত কি হ'ব মুঠ উৎপাদনটো সৰ্বোচ্চ হ'ব আৰু যেটো বিন্দুত মুঠ উৎপাদন সৰ্বোচ্চ হ'ব সেই বিন্দুতে কি হ'ব নিয়োগৰ যেটো স্তৰত বিন্দু মানে নিয়োগৰ যেটো স্তৰত মুঠ উৎপাদন সৰ্বোচ্চ হ'ব নিয়োগৰ সেই একে স্তৰতে প্ৰান্তিক উৎপাদন শূন্য হ'ব আৰু তাৰ পিছত কি হ'ব মুঠ উৎপাদন যেতিয়া কমিবলৈ আৰম্ভ কৰিব তেতিয়া প্ৰান্তিক উৎপাদন ঋণাত্মক হ'ব এইখিনিকে আমি সম্পৰ্কত লিখিব লাগিব সো আশা ৰাখিছো সকলোৱে চিত্ৰটো বুজি পাইছে আৰু আঁকিব পাৰিব আপোনালোকে ভিডিওটো পজ কৰিলে চিত্ৰটো আঁকি ল'ব ধুনীয়াকৈ তাৰ পিছত আহিছো গড় উৎপাদন প্ৰান্তিক উৎপাদনৰ মাজৰ এটা সম্পৰ্ক আছে হেতুই আমাৰ চিত্ৰৰ দ্বাৰা ইয়াত বুজোৱা হৈছে আৰু ইয়াত কি কৈছে বৰ্ণনাটো আগত চাই লৈছো তাৰ পিছত মই চিত্ৰটো আপোনালোকক বুজাই দিম যে বৰ্ণনাটোত কি বুলি কোৱা আছে যে গড় উৎপাদন ৰেখাৰ আকৃতি কেনে হয় চোৱা যাওক গড় উৎপাদন ৰেখাৰ আকৃতি সো পৰিৱৰ্তনশীল উপাদানৰ প্ৰথম এককৰ বাবে প্ৰান্তিক উৎপাদন এমপি আৰু গড় উৎপাদন একে হয় মোস্ট ইম্পৰ্টেন্ট কথা যে কেতিয়া প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন একে হয় কোৱেশ্চন হ'ব পাৰে যে পৰিৱৰ্তনশীল উপাদানৰ প্ৰথম এককৰ কাৰণে যেতিয়া পৰিৱৰ্তনশীল উপাদানৰ প্ৰথম এককত থাকিব পৰিৱৰ্তনশীল উপাদান সেইটো সময়ত প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন একে হ'ব এতিয়া উপাদানৰ পৰিমাণ বৃদ্ধিৰ লগে লগে প্ৰান্তিক উৎপাদন বৃদ্ধি পায় যেহেতু গড় উৎপাদন প্ৰান্তিক উৎপাদন নর কি হয় গড় উৎপাদন প্ৰান্তিক উৎপাদনৰ গড় হ'ব গতিকে গড় উৎপাদনো বৃদ্ধি পায় প্ৰথম অৱস্থাত কিন্তু বৃদ্ধি হাৰ প্ৰান্তিক উৎপাদনতকৈ কম হয় প্ৰথম অৱস্থাত প্ৰান্তিক উৎপাদন গড় উৎপাদন দুইটা বৃদ্ধি পায় এটো সম্পৰ্ক গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ সম্পৰ্ক আমি আলোচনা কৰি আছো গতিকে প্ৰথম অৱস্থাত প্ৰান্তিক উৎপাদন বৃদ্ধি পায় লগতে গড় উৎপাদনো বৃদ্ধি পায় যেহেতু কিয় বৃদ্ধি পায় বৃদ্ধি পোৱাৰ কাৰণটো হৈছে যে গড় উৎপাদন হৈছে প্ৰান্তিক উৎপাদনৰো গড় হেয়ে দুইটা বৃদ্ধি পায় কিন্তু এটা নিৰ্দিষ্ট স্তৰৰ পিছত প্ৰান্তিক উৎপাদন হ্ৰাস পাবলৈ ধৰে প্ৰান্তিক উৎপাদন হ্ৰাস পাব যি কি নহওক যেতিয়ালৈকে প্ৰান্তিক উৎপাদন গড় উৎপাদনতকৈ বেছি হৈ থাকে প্ৰান্তিক উৎপাদন যেতিয়ালৈকে গড় উৎপাদনতকৈ বেছি হৈ থাকে গড় উৎপাদনটো কি হৈ থাকিব বৃদ্ধি পাই থাকিব গড় উৎপাদন কিন্তু বৃদ্ধি পাই থাকিব আৰু প্ৰান্তিক উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পালে ইয়াৰ মান গড় উৎপাদনতকৈ হ্ৰাস পায় যেতিয়া প্ৰান্তিক উৎপাদন যথেষ্ট পৰিমাণে যেতিয়া হ্ৰাস পাব তেতিয়া প্ৰান্তিক উৎপাদনৰ মানটো কি হ'ব গড় উৎপাদনৰ মানতকৈ কম হৈ যাব তেতিয়া গড় উৎপাদনো ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে অৰ্থাৎ যেতিয়া প্ৰান্তিক উৎপাদনৰ মানটো গড় উৎপাদনৰ মানতকৈ কম হৈ যাব তেতিয়া গড় উৎপাদন কমিবলৈ আৰম্ভ কৰিব কিন্তু যেতিয়া গড় উৎপাদনৰ মানটো প্ৰান্তিক উৎপাদনৰ মানতকৈ কম হৈ থাকিব অৰ্থাৎ প্ৰান্তিক উৎপাদনৰ মানটো যেতিয়া গড় উৎপাদনৰ মানতকৈ বেছি হৈ থাকিব সেইটো সময়ত কিন্তু গড় উৎপাদনটো বাঢ়ি গৈ থাকিব সেইভাবে গড় উৎপাদন ৰেখাও উলুটা ইউ আকৃতিৰ হয়
তেতিয়া কৈছে যে যেতিয়ালৈকে গড় উৎপাদন বৃদ্ধি হৈ থাকে তেতিয়ালৈকে প্ৰান্তিক উৎপাদন গড় উৎপাদনতকৈ বেছি হ'বই লাগিব গড় উৎপাদন বৃদ্ধি হৈ থকা অৱস্থাত কি হ'ব লাগিব প্ৰান্তিক উৎপাদন গড় উৎপাদনতকৈ বেছি হ'ব লাগিব নহলে গড় উৎপাদন বৃদ্ধি পাব নোৱাৰে একেদৰে যেতিয়া গড় উৎপাদন এপি হ্ৰাস পায় প্ৰান্তিক উৎপাদন গড় উৎপাদনত কম হ'বই লাগিব গতিকে ইয়াৰ পৰা দেখা যায় যে প্ৰান্তিক উৎপাদন গড় উৎপাদন ৰেখাৰ ওপৰৰ পৰা ইয়াৰ সৰ্বোচ্চ বিন্দুত ছেট কৰে মোস্ট ইম্পৰ্টেন্ট কথা যে প্ৰান্তিক উৎপাদন ৰেখাই কি কৰিব যে গড় উৎপাদন ৰেখাক ইয়াৰ সৰ্বোচ্চ বিন্দুত ওপৰৰ পৰা ছেট কৰিব কাৰণটো হৈছে যে যেতিয়ালৈকে গড় উৎপাদন যেতিয়ালৈকে প্ৰান্তিক উৎপাদন বৃদ্ধি পাই থাকে প্ৰান্তিক উৎপাদন বৃদ্ধি পাই থকা অৱস্থাত গড় উৎপাদনো বৃদ্ধি পাব আৰু প্ৰান্তিক উৎপাদন যেতিয়া বেছি হৈ থাকিব ইয়াৰ কথাটো কৈ দিছিলে যে গড় উৎপাদন বৃদ্ধি হৈ থাকে তেতিয়ালৈকে প্ৰান্তিক উৎপাদন গড় উৎপাদন বেছি হ'বই লাগিব প্ৰথম অৱস্থাত গড় উৎপাদন বৃদ্ধি পাই থকালৈকে আৰু নহলে গড় উৎপাদন হ্ৰাস পাব সো একেদৰে কৈছে যে যেতিয়া গড় উৎপাদন হ্ৰাস পায় প্ৰান্তিক উৎপাদন গড় উৎপাদন কম হ'বই লাগিব এতিয়া এই এক্সপ্লেনেশ্যনখিনি আমি যেতিয়া এই চিত্ৰৰ সহায়ত চাম এই চিত্ৰটোত কি আছে যে MP1 মানে কি হৈছে মাৰ্জিনেল প্ৰডাক্ট অফ দা ফ্যাক্টৰ 1 মানে যেটো পৰিৱৰ্তনশীল উপাদান আছিল তাৰ প্ৰান্তিক উৎপাদন আৰু ইয়াত হৈছে AP1 মানে হৈছে এটো কি যে এভাৰেজ প্ৰডাক্ট অফ দা ভেৰিয়েবল ফ্যাক্টৰ অৰ্থাৎ ফ্যাক্টৰ 1 বুলি কৈছে সেইকাৰণে 1 লিখিছে অৰ্থাৎ যেটো আমাৰ পৰিৱৰ্তনশীল উপাদান আছে পৰিৱৰ্তনশীল উপাদানৰ ই কি হৈছে গড় উৎপাদন তেতিয়া এইখিনিত কি হৈছে যিখিনি আমি এতিয়া আলোচনা কৰিছিল সেই কথাখিনি গুটেখিনি আছে যে প্ৰথম অৱস্থাত কি হৈছে যে মাৰ্জিনেল প্ৰডাক্টটো কি হয় মাৰ্জিনেল প্ৰডাক্টটো বাঢ়ি গৈ থাকিব আৰু বাঢ়ি গৈ কি হ'ব যেতিয়া মাৰ্জিনেল প্ৰডাক্ট অৰ্থাৎ প্ৰান্তিক উৎপাদন বাঢ়ি গৈ থাকিব তেতিয়া গড় উৎপাদনো বাঢ়ি গৈ থাকিব এনেকে কিন্তু যেতিয়া প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন একেলগে বাঢ়ি থাকিব তেতিয়া প্ৰান্তিক উৎপাদনটো কি হ'ব গড় উৎপাদনকৈ বেছি হ'ব সেয়েহে ই কি হ'ব ওপৰত থাকিব গড় উৎপাদনৰ ওপৰত থাকিব এটো হৈছে গড় উৎপাদন ৰেখা গতিকে ইয়াৰ ওপৰত থাকিব প্ৰান্তিক উৎপাদন ৰেখা আৰু এটা নিয়োগৰ এটা নিৰ্দিষ্ট স্তৰত এই স্তৰত কি হৈছে প্ৰান্তিক উৎপাদন কমিবলৈ আৰম্ভ কৰিব কিন্তু প্ৰান্তিক উৎপাদনটো কমিছে হলেও কিন্তু গড় উৎপাদনকৈ বেছি হৈ আছে সেইকাৰণে হি ওপৰত আছে আৰু গড় উৎপাদনো ঠিক একেদৰে প্ৰান্তিক উৎপাদন একেবাৰে যেতিয়া বেছিকৈ কমি আহিব তেতিয়া গড় উৎপাদন এনে এটা ষ্টেজত পাব এনে এটা অৱস্থাত পাব বা নিয়োগৰ এনে এটা স্তৰত পাব যিটো স্তৰত গড় উৎপাদন কমিবলৈ আৰম্ভ কৰিব আৰু যেতিয়াই গড় উৎপাদন কমিবলৈ আৰম্ভ কৰিব যিটো বিন্দুত গড় উৎপাদন সৰ্বোচ্চ হ'ব সেই বিন্দুত কি হ'ব প্ৰান্তিক উৎপাদন ৰেখাই ইয়াক ওপৰৰ পিনৰ পৰা সৰ্বোচ্চ বিন্দুত কাটিব হেতু কথা তাৰ পিছত আকৌ কি হৈছে যেতিয়া কাটিব তেতিয়া প্ৰান্তিক উৎপাদন আকৌ কি হ'ব গড় উৎপাদনতকৈ কম হ'ব ইয়াৰ গড় উৎপাদন ওপৰত থাকিব আৰু প্ৰান্তিক উৎপাদন তললৈ গুচি আহিব এনেকে আশা ৰাখিছো সকলোৱে বুজি পাইছে এই সম্পৰ্কটো যে কি কৈছে যে প্ৰথম অৱস্থাত প্ৰান্তিক উৎপাদন গড় উৎপাদন দুইটা বৃদ্ধি পায় কিন্তু যেতিয়া প্ৰান্তিক উৎপাদন গড় উৎপাদন দুইটা বৃদ্ধি পায় তেতিয়া প্ৰান্তিক উৎপাদনটো কি হ'ব গড় উৎপাদনতকৈ বেছি থাকিব সেই কাৰণে ই ওপৰত থাকিব আৰু এটা সৰ্বোচ্চ বিন্দু পোৱাৰ পিছত প্ৰান্তিক উৎপাদন সৰ্বোচ্চ হোৱাৰ পিছত ই কমিবলৈ আৰম্ভ কৰিব কিন্তু কমিবলৈ আৰম্ভ কৰিলেও যেতিয়ালৈকে গড় উৎপাদন বৃদ্ধি পাই থাকিব বা গড় উৎপাদন যেতিয়ালৈকে সৰ্বোচ্চ হৈ থাকিব তেতিয়ালৈকে কিন্তু প্ৰান্তিক উৎপাদন গড় উৎপাদনতকৈ বেছি হৈ থাকিব যেতিয়া গড় উৎপাদন সৰ্বোচ্চ হ'ল যেটো বিন্দুতে সৰ্বোচ্চ হ'ব সেই বিন্দুত আকৌ কি হ'ব প্ৰান্তিক উৎপাদন যেটো আছে MP যেটো আছে MP = AP হৈ যাব দুইটাতে সমান হৈ যাব দুইটা ক'ত হ'ব যেতিয়া AP সৰ্বোচ্চ হ'ব য'ত AP সৰ্বোচ্চ অৰ্থাৎ গড় উৎপাদন সৰ্বোচ্চ হ'ব সেই বিন্দুত আৰু তাৰ পিছত কি হ'ব তাৰ পিছত MP টো কমিবলৈ আৰম্ভ কৰিব আৰু গড় উৎপাদনো কমিব কিন্তু গড় উৎপাদন যেটো আছে গড় উৎপাদনৰ পৰিমাণটো প্ৰান্তিক উৎপাদনৰ পৰিমাণতকৈ বেছি হৈ থাকিব সেয়েহে গড় উৎপাদন ৰেখাটো ওপৰত থাকিব আৰু প্ৰান্তিক উৎপাদন ৰেখাটো তলত থাকিব আৰু গড় উৎপাদন ৰেখা প্ৰান্তিক উৎপাদন ৰেখাই এই গড় উৎপাদন ৰেখা কি কৰিব ইয়াৰ সৰ্বোচ্চ বিন্দুত ওপৰ পিনৰ পৰা সেট কৰিব আৰু ইয়াত কোৱেশ্চনো হ'ব পাৰে যে গড় উৎপাদন ৰেখা কিয় উলুটা ইউ আকৃতিৰ হয় বা গড় উৎপাদন ৰেখাৰ আকৃতি কিয় উলুটা গতিকে সেইখিনি আমি এতিয়া যিখিনি ডেসক্ৰাইব কৰিলো যিখিনি বৰ্ণনা কৰিলো তাৰ পৰা আপোনালোকে হয়তো বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেতিয়া ভিডিওটো আকৌ ৰিৱাইন্ড কৰি চাই ল'ব মই ভালদৰে বুজাই দিছো সেইখিনি কথা আৰু চিত্ৰটোতো কৈছো আৰু ইয়াৰ সম্পৰ্ক লিখা বুলিও ক'ব পাৰে সো আমাৰ নেক্সট টপিক কি হৈছে নেক্সট টপিকটো আছে উৎপাদন মাত্ৰাৰ প্ৰতিদান ৰিটাৰ্ণ টু স্কেল বুলি কোৱা হয় ইয়াক जो এই পৰ্যন্ত আমি আন সকলো উপাদান স্থিৰ থকা অৱস্থাত মাত্ৰ উপাদান পৰিৱৰ্তনৰ ফলত উৎপাদন ফলন প্ৰডাকশন ফাংচনৰ বিভিন্ন দৃষ্টিকোণ লক্ষ্য কৰিছো এতিয়া সকলো উপাদান একেলগে পৰিৱৰ্তন হলে কি হয় আমি লক্ষ্য কৰিম
তেতিয়া কি কৈছে যে সমাহাৰ উৎপাদন প্ৰতিদান সমাহাৰৰ উৎপাদন প্ৰতিদান কনষ্টেন্ট ৰিটাৰ্নছ টু স্কেল অৰ CRS বুলি কোৱা হয় হ'ল য'ত উৎপাদন ফলনৰ এটা বৈশিষ্ট্য য'ত সকলো কি হয় যে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণো একে অনুপাতত বৃদ্ধি হয় অৰ্থাৎ কি হ'ব যে সমাহাৰ উৎপাদন প্ৰতিদান মানে হৈছে যে উৎপাদনৰ উপাদানসমূহ সমানুপাতিকভাৱে বৃদ্ধি পাই গৈ থাকিব দুইটা সমানে সমানে কোনো স্থিৰ নহয় ইয়াত কোনো পৰিৱৰ্তনশীল নহয় যেনেকৈ আগত পৰিৱৰ্তনশীল উৎপাদন বিধিৰ কি আছিল পৰিৱৰ্তন আছিল এটা পৰিৱৰ্তনশীল আছিল এটা স্থিৰ আছিল ইয়াত কোনো স্থিৰ নহয় ইয়াত সকলো পৰিৱৰ্তনশীল হ'ব অৰ্থাৎ এটা লং ৰানৰ কাৰণে দীৰ্ঘকালৰ কাৰণে হয় গতিকে সকলো উপাদান সমানুপাতিকভাৱে বৃদ্ধি পাই গৈ থাকিব যাৰ ফলত কি হ'ব উৎপাদন বৃদ্ধিৰ পৰিমাণো সেই একে অনুপাত অৰ্থাৎ যি অনুপাতত উপাদানৰ বৃদ্ধি পাইছিলে উপাদানৰ নিয়োগ বৃদ্ধি পাইছিলে সেই একে অনুপাতত যদি উৎপাদন বৃদ্ধি পায় তাকে কি বুলি কয় সমাহাৰ উৎপাদন প্ৰতিদান বুলি কোৱা হয় তাৰ পিছত আছে ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান ইনক্ৰিজিং ৰিটাৰ্নছ টু স্কেল অৰ IRS বুলি কোৱা হয় হ'ল যেতিয়া সকলো উপাদান সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ বেছি হাৰত হয় আৰু ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান ডিক্ৰিজিং ৰিটাৰ্নছ অফ স্কেল অৰ ৰিটাৰ্নছ টু স্কেল অৰ DRS হ'ল যেতিয়া সকলো উপাদান সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ কম হাৰত হয় এটা ক্ৰমবৰ্ধমান মানে হৈছে যে যিটো অনুপাতত উৎপাদনৰ উপাদান বৃদ্ধি কৰা হৈছিল দুইটা উপাদান সেই অনুপাততকৈ যদি উৎপন্ন পোৱাৰ অনুপাত বেছি হয় তেতিয়া হেতু ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান হ'ব আৰু ক্ৰমহ্ৰাসমান কোনটো হ'ব যে যিটো হাৰত উৎপাদনৰ উপাদান বৃদ্ধি কৰা হৈছিল সেই হাৰতকৈ বা সেই অনুপাততকৈ যদি উৎপন্নৰ পৰিমাণ কমি যায় তেতিয়া হলে উৎপন্নৰ পৰিমাণৰ যিটো অনুপাত আছিল সেই অনুপাত যদি কমি যায় তেতিয়া হলে তাক ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান বুলি কোৱা হয় যে ইয়াত কৈছে যেতিয়া সকলো উপাদান সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উপাদানবিলাক কি হৈছে সমানুপাতিকভাৱে বৃদ্ধি পাই আছে কিন্তু উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ কম হাৰত যদি হয় তাৰ মানে ইয়াত কি হৈছে উৎপাদন বৃদ্ধিৰ অনুপাত কম হাৰত হ'ব তেতিয়া হেতু ক্ৰমহ্ৰাসমান হ'ব আৰু উৎপাদন বৃদ্ধিৰ পৰিমাণ যেতিয়া বেছি হাৰত হয় হেতু ক্ৰমবৰ্ধমান হ'ব আৰু যদি উৎপাদন বৃদ্ধিৰ পৰিমাণ সমান হাৰত হয় তেতিয়া হেতু সমাহাৰ উৎপাদন প্ৰতিদান হ'ব আশা ৰাখিছো সকলোৱে বুজি পাইছে তেতিয়া ইয়াত এটা উদাহৰণ দিছে উদাহৰণটো চাই ল'ব এটো বুজি পাই যাব হিমান টান উদাহৰণ নহয় তেতিয়া উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ এটা কথা কৈছে যে ফলনৰ সহায়ত কি কৰিছে ইয়া ব্যাখ্যা কৰিছে এটা ধৰি লৈছে যে Q F x1 x2 দুইটা ইয়াত একক কি দুইটা উপাদান কি হৈছে যে দুইটা পৰিৱৰ্তনশীল সেই কাৰণে কত বাৰ লগোৱা নাই যত প্ৰতিষ্ঠানটো 1 নম্বৰ উপাদানৰ x1 পৰিমাণ আৰু 2 নম্বৰ উপাদানৰ x2 পৰিমাণ ব্যৱহাৰ কৰি Q পৰিমাণৰ উৎপন্ন কৰিছে উৎপন্ন কিমান হৈছে Q পৰিমাণে এটা ধৰা হল যে প্ৰতিষ্ঠানটোৱে দুইবিধ উৎপাদনৰ নিয়োগৰ পৰিমাণ T আৰু T কি হ'ব লাগিব যে এই T is greater than 1 হ'ব লাগিব T গুণ বৃদ্ধি কৰিব বিচাৰিছে দুইবিধ উপাদানৰ নিয়োগ T গুণে বৃদ্ধি কৰিব যেটো একতকৈ বেছি হয় গাণিতিকভাৱে আমি ক'ব পাৰো যে উৎপাদন ফলনটোৱে সমাহাৰৰ উৎপাদন প্ৰতিদান বুজাব যদিহে কি হয় যে F কি হৈছে যে F T x1 দুইটাতে কি হ'ব x1 আৰু x2 দুইটাৰ লগতে কি হ'ব T টো পূৰণ হ'ব আকৌ দেখাইছো যে ইয়াত যেটো F আছে এটো যে ইয়াত T টো কি হৈছে যে T গুণে T মানে হৈছে কি T is greater than 1 হ'ব এটা এই T যেটা greater than 1 হয় তেতিয়া দুইটা লগতে মানে মুঠতে T টো greater than 1 হওক বা equal to 1 হওক যিয়ে নহওক T গুণে বৃদ্ধি কৰিব বিচাৰিছে আৰু T টো মনত ৰাখিব লাগিব যে এটো greater than 1 হ'ব আৰু তেতিয়া এটো কি হ'ব পূৰণ হ'ব যে ইয়াৰ উপাদান সমূহৰ লগত পূৰণ হ'ব উপাদান সমূহৰ লগত পূৰণ কৰিলে কি হ'ব যে উপাদান সমূহ কি আছিল ইয়াত আছিল x1 আৰু ইয়াত আছিল x2 আৰু ইয়াত কমা দিছো তেতিয়া T ইয়াৰ লগতো পূৰণ হ'ব T ইয়াৰ লগতো পূৰণ হ'ব দুইটা লগত T পূৰণ হ'ব T পূৰণ হোৱা মানে তেতিয়া আমি কি কৰিব পাৰিম যে T টো আমি ইয়াত কমন ল'ব পাৰিম মানে দুইটা T গুণে বৃদ্ধি কৰিছে তেতিয়া ইয়াত কি হৈছে x1 ৰ পৰিমাণ কিমান বৃদ্ধি পাব T x1 আৰু x2 পৰিমাণ কিমান বৃদ্ধি পাব T গুণে গুণ মানে কি পূৰণ কৰিব লগা হৈছে গতিকে x2 পৰিমাণ কিমান বৃদ্ধি পাব যে x2 পৰিমাণ T x2 পৰিমাণে বৃদ্ধি পাব দুইটা ক্ষেত্ৰত দুইটা লগতে পূৰণ হ'ব তেতিয়া ইয়াত দুইটাৰ পৰা T টো কমন আহিব গতিকে T যদি কমন লওঁ T কি হ'ব ইয়াত F x1, x2 হ'ব আৰু এই f x1, x2 মানে কি আছিল এটো আছিল q আছিল গতিকে tq হ'ব লাগিব এটো ইয়াত কৈছে নে tq বুলি বা বেলেগ কৈছে নেকি q বুলি কৈছে গতিকে q বুলি দিয়া আছে ইয়াৰ ওপৰত q বুলি দিয়া আছিল গতিকে এটো ঠাইত কি আহিব q আহিব তেতিয়া আমাৰ ইয়াত যেটো আছিল f x1, x2 ইয়াত t আহিব গতিকে tq হ'ব লাগিব এটো tq পৰিমাণে অৰ্থাৎ একে হাৰত বৃদ্ধি পাব অৰ্থাৎ উৎপন্নৰ পৰিমাণ কি হ'ব f
tx1 x2 পূৰ্বৰ উৎপন্ন ইয়াৰ নিৰ্ভুলভাৱে t গুণ হয় একে t গুণ হৈছে কাৰণ উপাদান আমি কি কৰিছিল উপাদান t গুণে বৃদ্ধি কৰিছিল উপাদান দুইটাকে t গুণে বৃদ্ধি কৰাৰ ফলত উৎপন্ন কি পালো t গুণে বৃদ্ধি পালে ইয়াত আমি গাণিতিকভাৱে যেটা প্ৰমাণ কৰিছো তেতিয়া এটো কি হ'ব হেতু হ'ব সমাহাৰ আৰু সেই দৰে উৎপাদন ফলনটোৱে ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান বুজাব যদিহে কি হয় যে এইটোৰ পৰিমাণ ইয়াত কি হৈছে যে আমি যেতিয়া t গুণে বৃদ্ধি কৰিলো উপাদান বিলাক কিন্তু উপাদান বিলাক t গুণে বৃদ্ধি কৰিলো আৰু ইয়াৰ উৎপন্ন কিমান পালো উৎপন্নটো কমি গলি তেতে কমি গলে কি হ'ব এটো কি আছিল যে এটো উৎপন্ন হৈছে আৰু এটো হৈছে উপাদান t গুণে বৃদ্ধি পাইছে গতিকে এটো ক্ৰমবৰ্ধমান হ'ব ইয়াৰ কি হ'ব লাগিব উৎপাদনটো বেছি হ'ব লাগিব আৰু একেদৰে ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান হ'ব যদি হে কি হ'ব যে ইয়াত উৎপন্নৰ পৰিমাণটো কমি যাব উৎপন্নৰ পৰিমাণটো কোনটোতকে কমি যাব t গুণত যদি আমি x1 x2 অৰ্থাৎ উপাদান বিলাক বৃদ্ধি কৰিছিল কিন্তু t গুণতকৈ এটো কমি গৈছে তেতিয়া হিয়া হ'ব ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান তাৰ পিছত যে ব্যয় এতিয়া ব্যয়টো আমি ইয়াত আলোচনা নকৰো ব্যয়টো আলোচনা কৰিম বুলি কৈছিল কিন্তু নকৰো ব্যয়খিনি একেলগে ব্যয় আমি এটা সেকেন্ড পাৰ্ট আছিল থাৰ্ড পাৰ্টত আলোচনা কৰিম ব্যয় আলোচনা কৰাৰ আগত আমি আলোচনা কৰিম কপ ডগলাস উৎপাদন ফলন যেটো উৎপাদন ফলনৰ লগত জড়িত ব্যয়ৰ লগত জড়িত নহয় এটো ধৰা হল q x1 ইয়াত কি দিছে টু দি পাৱাৰ আলফা আৰু x2 টু দি পাৱাৰ বিটা এটা উৎপাদন ফলন যত আলফা আৰু বিটা কি হৈছে ধ্ৰুৱক আৰু প্ৰতিষ্ঠানটো 1 নম্বৰ উপাদানৰ x1 পৰিমাণ আৰু 2 নম্বৰ উপাদানৰ x2 পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণে উৎপন্ন কৰিছে পৰিমাণটো q পৰিমাণে উৎপন্ন কৰিছে আৰু এই ফলনটো কপ ডগলাস উৎপাদন ফলন বোলা হয় ধৰি লোৱা হওক যে x1 কি হৈছে x1 বাৰত ফিক্স আৰু x2 বাৰত ফিক্স ব্যৱহাৰ কৰি আমি q0 একক উৎপন্ন পাওঁ তেতিয়া কি হ'ব যে q0 টো কি হ'ব এতিয়া q0 ত দুইটা কি আছে এটো বাৰ লগাইছে এটো অন্যথা বুজিব না লাগে যে q0 ত কি হৈছে যে x1 ৰ কি কৰিছিল x1 বাৰ তেতিয়া ইয়াৰ যেটো সূচক আছিল আলফা টো একে থাকিব এটো বেলেগ বুজিলে নহব আৰু x2 বাৰ আৰু ইয়াৰ সূচক কি আছিল বিটা এটা আছে অন্য একো নহয় আৰু ইয়াত কি বুলি কৈছে যে আমি যদি দুইটা উপাদান এতিয়া t আৰু t is greater than 1 গুণ বৃদ্ধি কৰো তেতিয়া নতুন উৎপন্ন কিমান হ'ব নতুন উৎপন্ন দুইটাতে কি হ'ব t গুণে বৃদ্ধি পাব t গুণে বৃদ্ধি পালে ইয়াত কি বুলি কৈছে যদি দুইটাতে আমি কি কৰিব লাগিব যেনেকৈ আগতে x1 ৰ লগত t পূৰণ কৰিছিল t গুণ বৃদ্ধি পাবৰ কাৰণে ইয়াত কি আছে x1 ৰ হলনি কি আছে x1 বাৰ আলফা আছে আৰু একেদৰে t গুণে যদি x2 বৃদ্ধি পাইছিল x2 লিখিছিল এতিয়া কিন্তু x2 বাৰ হৈছে ফিক্স কৰি দিছে ইমান উপাদানৰ কাৰণে আৰু ইয়াত কি হৈছে বিটা আছে ইয়াৰ সূচকটো তেতিয়া এইটো যেতিয়া হ'ব এইটো হলে ইয়াত আমি q1 বুলি ধৰিছিল বা ইয়াক q0 বুলি ধৰিছিল q0 বুলি লিখিব পাৰি তেতিয়া ইয়াত q1 বুলি ধৰিছো কাৰণ আমি উৎপাদনটো এটা নতুনকৈ পাম হেতু কাৰণে q1 বুলি ধৰিছো আগতে q0 আছিল q0 ত আমি t পূৰণ কৰা নাছিলো হেতু মই কোৱাটো অকমান ভুল হৈ গৈছে যে q0 ত আমি t পূৰণ কৰা নাছিলো তেতিয়া q0 হৈ আছিল এতিয়া q1 কিয় হৈছে যে আমি কি কৰিছো t টো পূৰণ কৰিছো যাৰ ফলস্বৰূপে এতিয়া কি হ'ব ইয়াত আমাৰ যেটো t আছে সেই t টোৰ যেটো সূচক হ'ব হেতু কি হ'ব আলফা হ'ব আৰু ইয়াত যেটো x2 ৰ লগত পূৰণ হৈ থকা যেটো t আছে তাৰ সূচক কি হ'ব বিটা হ'ব আৰু যেতিয়া আমি দুইটাৰে ভূমি এটো t ইয়াত ভূমি হৈ আছে এটো ভূমি হৈ আছে এটো সূচক হৈ আছে ভূমি যেতিয়া মিলি থাকে তেতিয়া আমি ভূমিটো কমন লৈ কি কৰো আমাৰ সূচকৰ বিধি অনুসৰি আলফা প্লাস বিটা কৰো আৰু সেইটোকে ইয়াত কৰিছে যে t আলফা প্লাস বিটা এটো হেতুকে হৈ আছে আৰু বাকি অন্য একো নহয় বাকি ইয়াত যি আছিল যে x1 ৰ বাৰ x1 ৰ ওপৰত বাৰ আৰু আলফা সূচকটো আৰু x2 ৰ ওপৰত বাৰ আৰু তাৰ সূচকটো বিটা হেতু একে আছে তেতিয়া কৈছে যে t ৰ ওপৰত যেটো আলফা প্লাস বিটা আছে তাৰ বিষয়ে আলোচনা কৰিব এতিয়া আলফা প্লাস বিটা যদি ইকুৱেল টু 1 হয় এটো মান যদি ইকুৱেল টু 1 হয় তেতিয়া কি হ'ব q1 ইকুৱেল টু মানে নতুন যেটো উৎপন্ন পাইছো আমি সেই নতুন উৎপন্নটো কি হ'ব t q0 ৰ সমান হ'ব যদি হেতু আলফা প্লাস বিটা যেটো সূচকৰ যেটো যোগফল ইয়াত আমি যেটো সূচকৰ যোগফল এটো পাইছো t ৰ লগত যেটো সূচক আছিল সেই সূচকটো যোগফল যদি 1 ৰ সমান হয় তেতিয়া হেতু কি হ'ব যে q1 ইকুৱেল টু t q0 পাম অৰ্থাৎ উৎপন্ন t গুণ বৃদ্ধি পাব গতিকে উৎপাদন ফলনটো সমাহাৰ উৎপাদন প্ৰতিদান বুজাব একেদৰে যদি এটো গ্ৰেটাৰ দেন 1 হয় আলফা প্লাস বিটা গ্ৰেটাৰ দেন 1 তেতিয়া উৎপাদন ফলনটো ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান আৰু একেদৰে আলফা প্লাস বিটা ইজ লেস দেন 1 হয় তেতিয়ালে ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান বুজাব
সো এইটো কপ ডগলাছ প্ৰডাকশন ফাংচনৰ যোগেদি কপ ডগলাছ প্ৰডাকশন ফাংচনত আমি কথাটো মনত ৰাখিব লাগিব যে ইয়াত কি হ'ব দুটা উপাদান থাকিব দুটা উপাদান বিশেষ ইয়াত কি লেবাৰ লোৱা হয় লেবাৰৰ কি কৰা হয় আলফা সূচক লোৱা হয় আৰু তাৰ পিছত কি লোৱা হয় লেবাৰ আৰু ধৰি ললো অন্য এটা উপাদান ললে ক্যাপিটেল সি লোৱা হল ক্যাপিটেলটো সৰি কে লোৱা হয় ইয়াত সি লোৱা নহয় কে লোৱা হয় তেতিয়া ইয়াৰ কি হ'ব বি বিটা হ'ব এনেকে গতিকে এইদৰে লোৱা হয় এইটো আপোনালোকে উদাহৰণ পাব পাৰে বা এইটো পৰীক্ষাত পাব পাৰে ইয়াত x1 x2 লৈছে x1 ৰ ঠাইত কি হ'ব তেতিয়া l হ'ব আৰু ইয়াত কি হ'ব x2 ঠাইত k হ'ব হেতু ডিফাৰেন্স হৈ যাব পাৰে আৰু এইটো ভয় খাব লগা একো নাই যে একে নিয়মতে কৰিব লাগিব যেটো নিয়মত আপোনালোকক মই এতিয়া বুজাই দিলো এইখিনি আৰু এতিয়া আহিছো আমাৰ এইখিনি যিখিনি আলোচনা কৰিলো তাৰ ওপৰ যিখিনি কোৱেশ্চন হ'ব সেই কোৱেশ্চনখিনি আলোচনা কৰিবলৈ গতিকে এতিয়া ডাইৰেক্টলি কোৱেশ্চনলৈ গৈছো এতিয়া আমাৰ ইয়াত কোৱেশ্চন যেটো আছে কোৱেশ্চন নম্বৰ 28 যেটো আছে হেতু কপ ডগলাছ প্ৰডাকশন ফাংচনৰ ওপৰতে আছিল যে এটা প্ৰতিষ্ঠানৰ উৎপাদন ফলন দিয়া আছে q equal to 5 into l to the power কিমান আছে l to the power half আছে আৰু কি আছে k to the power কি আছে ইয়াৰ power half আছে দুইটাৰ half আছে এটো দিয়া আছে প্ৰডাকশন ফাংচনটো সম্পূৰ্ণৰূপে এটো কি আছে কপ ডগলাছ প্ৰডাকশন ফাংচন দিছে আলফাৰ ঠাইত কি আছে half আছে বিটা ঠাইতো half আছে দুইটা half আছে আলফা বিটা বুলি দিয়া হোৱা নাই ইয়াত যেটো মই খন্তেক আগতে বৰ্ণনা কৰিছিলো এতিয়া প্ৰশ্নটোত আমাক বুজাই দিছে যে 100 একক শ্ৰমিক l শ্ৰমিকটো l হৈছে শ্ৰমিক আৰু 100 একক মূলধন k মানে মূলধনটো k বুলি লিখিছে ইয়াত প্ৰয়োগ কৰি প্ৰতিষ্ঠানটোৱে সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা সৰ্বাধিক কিমান উৎপাদন তেতিয়া আমি জাস্ট এই মানকিটা বহাই দিলে হল মই অকনমান হোৱাইট স্পেস লৈ লৈছো 28 নম্বৰ কোৱেশ্চনটোৰ কাৰণে এই দখতে কৰি লৈছো যেতিয়া আমাক কি বুলি কৈছে যে q ইকুৱেল টু যেটো প্ৰডাকশন ফাংচন দি আমি লিখিব লাগিব ধুনিয়াকে দিয়া আছে প্ৰতিষ্ঠানটোৰ উৎপাদন উপৰ এনেকে লিখিলো বুজো মই ডডৰ এনেকে দিয়া আছে আছটো তাত লিখিলো যে দিয়া আছে উৎপাদন প্ৰতিষ্ঠানটোৰ উৎপাদন ফলনটো হল q ইকুৱেল টু l to the power half k to the power half তেতিয়া আমি সিধা সিধি মানটো ইয়াত অৰ সিম্বল দিম q ইকুৱেল টু তেতিয়া কি সৰি 5 এটা আছিল নেকি ইয়াত 5 এটা সম্ভৱত আছিল yes ইয়াত 5 এটা আছে গতিকে সেই 5 টো লবলৈ পাহৰিলে নহব যে দিয়া আছে বুলি লিখি আমি কি লিখিম যে production উৎপাদন ফলনটো হৈছে 5 into l to the power half into কি আছে k to the power half আছে আৰু তেতিয়া আমি or symbol দিলো আৰু q লিখিলো equal to 5 into l ৰ মান কিমান কৈছে 100 একক বুলি কৈছে গতিকে 100 ললো power half আকৌ into কৰি দিলো পুৰণ চিন ডাইৰেক্ট দি দিলো তাৰ পিছত k মানো কি কৈছে half বুলি কৈছে 100 একক বুলি কৈছে দুইটা তেতিয়া ইয়াটো আমি কি কৰিলো power half কৰিলো এতিয়া আপোনালোকে জানেন না জানো এটো জনাটো উচিত যে যেতিয়া পাৱাৰটো হাফ থাকিব পাৱাৰটো হাফ থকা মানে হেতু কি হ'ব তাৰ বৰ্গমূল যেটো সংখ্যা আছে তাৰ বৰ্গমূল লব লাগিব তেতিয়া আপোনালোকে জানিব লাগিব যে যেতিয়া বৰ্গমূল লবল দিব সংখ্যাটো নিশ্চয় বৰ্গ সংখ্যা হ'ব 100 এটা বৰ্গ সংখ্যা যাৰ বৰ্গমূল কি হৈছে 10 ঠিক একেদৰে এটো 100 ৰ বৰ্গমূল 10 হ'ব পাৱাৰটো হাফ থাকিলে বৰ্গমূল লব লাগিব মনত ৰাখিব তেতিয়া কিমান হ'ব যে 10 গুণ 100 পুৰণ 5 হলে 500 গতিকে সৰ্বাধিক কিমান উৎপাদন কৰিব 500 একক উৎপাদন কৰিব সৰ্বাধিক উৎপাদন কিমান হ'ব 500 একক গতিকে কোৱেশ্চন আমাক কেনেকৈ সুধিছিলে যে সৰ্বাধিক সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব তেতিয়া ধুনিয়াকে তল লিখি দিব যে l 100 একক আৰু k 100 একক মূল প্ৰয়োগ কৰি মূলধন লিখি থাকিব নালাগে আৰু 100 একক প্ৰয়োগ কৰি প্ৰতিষ্ঠানটোৱে সম্ভাৱ্য সৰ্বাধিক 500 একক কিমান পাইছিলো 500 একক উৎপাদন কৰিব পাৰিব আশা ৰাখিছো 28 নম্বৰ কোৱেশ্চনটো সকলোৱে ভালদৰে বুজি পাইছে নেক্সট 29 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 29 নম্বৰ কোৱেশ্চনত কি কৈছে সেম কোৱেশ্চনে আছে প্ৰায় ধৰি লোৱা হল এটা প্ৰতিষ্ঠানৰ উৎপাদন ফলন এটো ধৰি লৈছে ইয়াত ইজ এ q ইকুৱেল টু 2 into l to l স্কয়াৰ k স্কয়াৰ দুইটা স্কয়াৰে আছে আলফা ঠাইটো কি আছে স্কয়াৰ আছে এটো যেটো আলফা আছে l ৰ ওপৰ যেটো সূচক আলফা হ'ব লাগিছিল আৰু k ওপৰ থকা সূচকটো বিটা হ'ব লাগিছিল তাতো স্কয়াৰে আছে তেতিয়া 5 একক শ্ৰমিক l ৰ মানটো 5 বুলি কৈছে 2 একক মূলধন k মানটো 2 একক বুলি কৈছে প্ৰয়োগ কৰি প্ৰতিষ্ঠানটোৰ সৰ্বাধিক কি উৎপাদন কৰিব নিৰ্ণয় কৰা অৰ্থাৎ কিমান উৎপাদন কৰিব হেতু উলিয়াব লাগিব সৰ্বাধিক কিমান উৎপাদন কৰিব নিৰ্ণয় কৰিবলৈ কৈছে আৰু নেক্সট আৰু এটা কোৱেশ্চন দিছে যে 0 একক শ্ৰমিক আৰু 10 একক মূলধন প্ৰয়োগ কৰি প্ৰতিষ্ঠানটোৰ সৰ্বাধিক কিমান উৎপাদন কৰে দুটা কেস আছে ইয়াত আমাৰ দুটা প্ৰশ্ন আছে প্ৰথম ক্ষেত্ৰত কি হৈছে যে প্ৰথম ক্ষেত্ৰত আমাক কি বুলি কৈছে যে l ৰ মানটো 5 বুলি কৈছে l ইকুৱেল টু 5 আছে আৰু কি আছে k ইকুৱেল টু ইয়াত 2 একক
2 আছে সো আমাৰ কিমান হৈছে মানবিলাক যে L ৰ মানটো 5 একক আৰু K মানটো কিমান আছে যে 2 একক আছে তেতিয়া আমি Q ইকুৱেল টু যেটো আমাৰ প্ৰডাকশন ফাংচন আছে 2 into L square K square এটো আছে তেতিয়া ইয়াত কি আছে 2 into L square মানে কি হ'ব 5 square হ'ব into K square মানে কিমান হ'ব K মান কিমান আছে 2 আছে এখিনি দিয়া আছে বলে ধুনিয়াকে ওপৰত লিখি লব তেতিয়া এটো কি হ'ব যদি পূৰণ কৰো সৰি কাটি গৈছে কিমান আছিল Q equal to 5L square K square তেতিয়া কিমান হ'ব যে 5 into L square মানে L ৰ মান কিমান আছিল 5 5 square into K ৰ মান কিমান আছে যে 2 আছে 2 square গতিকে পূৰণ কৰিলে কিমান হ'ব 5 square মানে 25 5 5 25 2 square মানে 4 গতিকে কিমান হ'ব এটো 4 25 100 100 লগত 5 পূৰণ কৰিলে 500 একক তেতিয়া সৰ্বাধিক উৎপাদন প্ৰথম ক্ষেত্ৰত সৰ্বাধিক উৎপাদন কিমান হ'ব 500 একক আৰু দ্বিতীয় ক্ষেত্ৰত কিমান আছে দ্বিতীয় ক্ষেত্ৰত কি বুলি কৈছে যে 0 একক শ্ৰমিকৰ মানটো কি কৰিব লাগিব 0 কৰিব লাগিব তেতিয়া L ৰ মানটো 0 আৰু 10 একক মূলধন প্ৰয়োগ কৰি K মানটো 10 একক বুলি কৈছে আৰু প্ৰডাকশন ফাংচনটো একে আছে প্ৰডাকশন ফাংচনটো চেঞ্জ কৰি দিনে Q = 2 into সৰি মই এটো সম্ভৱত 5 লৈছিল ইয়াৰ আগতে হেতু 2 হ'ব লাগিছিল গতিকে 200 একক হ'ব ইয়াৰ প্ৰথম ক্ষেত্ৰত যেটো আছিল প্ৰথম ক্ষেত্ৰত মই সম্ভৱত ভুল কৰিলো 500 ললো 500 আছিল 200 আছিল এটো আছিল আৰু ইয়াত কি হৈছে যে কোড পৰিৱৰ্তন হ'ব চেঞ্জ হ'ব যে 2 into ইয়াত কি হৈছে ইয়াত মানটো একে হ'ব 25 হ'ব ইয়াত কিমান হ'ব 4 হ'ব গতিকে এটো 100 হ'ব আৰু সমান কিমান হ'ব 200 একক হ'ব লাগিছিল প্ৰথম ক্ষেত্ৰত তাৰ পিছত দ্বিতীয় ক্ষেত্ৰত কি আছে যে 0 একক শ্ৰমিক L ৰ মানটো কিমান হ'ব লাগিব যে L ৰ মানটো ইয়াত 0 বুলি কৈছে আৰু K মানটো কিমান বুলি কৈছে 10 বুলি কৈছে এইখিনি আছে তেতিয়া একে লব লাগিব প্ৰডাকশন ফাংচনটো Q = 2 এটো লোৱা মৰথনি ভুল হৈছিল হেতু কাৰণে কোৱেশ্চনটো মই 500 একক বুলি আছিল পিছত আকৌ শুধৰাই দিছো যে 200 একক হ'ব লাগিব হেতু মই বাৰে বাৰে কৈ আছো আৰু L square এটো হ'ব K square তেতিয়া মান একেদৰে পাতিব লাগিব যে 2 into L square মানে L ৰ মান কিমান 0 0 square into কি হ'ব যে K square মানে 10 square এটা এটা কথা আমি সাম যে 0 বুলি কোৱাৰ লগে লগে 0 square হক 0 নহক 0 সংখ্যাটো পূৰণ কৰি দিয়াৰ লগে লগে যিকোনো সংখ্যাৰ মানটো কি হ'ব 0 অৰ্থাৎ 0 একক উৎপাদন কৰিব পাৰিব সৰ্বাধিক কিমান 0 একক উৎপাদন কৰিব পাৰিব দ্বিতীয় ক্ষেত্ৰত দিয়া আছে যে L = 0 K = 10 একক এনেকে লিখি যাব লাগিব লিখি লৈ এটাকে উৎপাদন ফলনটো হৈছে Q = 2 into L square K square মানখিনি বহাই দিলো আৰু সমাধান কৰি দিলো এনসাৰটো ওলাই গল 0 একক নেক্সট আমাৰ কি আছে 30 নম্বৰ কোৱেশ্চনটো আছে 30 নম্বৰ কোৱেশ্চনটো কি বুলি কৈছে যে 0 একক শ্ৰমিক L আৰু 10 একক মূলধন প্ৰয়োগ কৰি কিমান শ্ৰমিক কিমান আছে 0 একক আছে এটা অথনি কোৱেশ্চনটো যেটো আছিল 0 একক আছিল তেতিয়া আমাৰ 0 ওলাইছিল হেতুতে আমি এতিয়া যদি ঠগন খাব বিচাৰো তেতিয়া আমি এটো কোৱেশ্চনটো ভুল কৰি দিম যদি আমি অলপ কমন সেন্সৰ ব্যৱহাৰ নকৰো যে ইয়াত 0 একক শ্ৰমিক বুলি কৈছে গতিকে L = 0 হ'ব আৰু K = কিমান হ'ব 10 একক হ'ব একে দিছে বুলি ভাবি আমি এটো 0 উলাই দিম কিন্তু হেতু ভুল হ'ব কি হ'ব চাওক আপোনালোকে যে প্ৰয়োগ কৰি এটা প্ৰতিষ্ঠানে সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব যেতিয়া উৎপাদন ফলনটো দিছে ইয়াৰ উৎপাদন ফলনৰ এটা ডিফাৰেন্স আছে যে ইয়াত 5L বুলি দিছে 5 into L ঠিক আছে L মান 0 হ'ব 5 into L পাতি ললো এনেকে আগতে আমি পাতি লম যে Q = 5L plus 2K বুলি পাতি ললো তেতিয়া L মান কিমান আছে 0 এতিয়া পাতি যাম ধুনিয়াকে 0 পাতিলো প্লাস হৈ আছে ইয়াত প্লাস পূৰণ নহয় প্লাস 2 into K মান কিমান আছিল 10 আছিল এটোটো 5 0 গুণ 0 0 যোগ 2 10 গুণ 20 0 যোগ 20 কৰিলে 20 একক হ'ব এইটো মনত ৰাখিব লাগিব ইয়াত কিমান উৎপাদন হ'ব 20 একক সৰ্বাধিক উৎপাদন হ'ব সো আশা ৰাখিছো সকলোৱে বুজি পাইছে 30 নম্বৰ কোৱেশ্চনটো সকলোৱে বুজি পাইছে আৰু এইখিনি কোৱেশ্চনে আজি আমাৰ পাৰ্ট 2 এ কভাৰ কৰিলে গতিকে আশা ৰাখিছো সকলোৱে ভালদৰে বুজি পাইছে আৰু যদি আপোনালোকে ভিডিওটো ভালদৰে বুজি পাইছে তেনে হলে ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্টত লিখিব যে কোনটো দিশত ভাল হৈছে কোনটো দিশত বেয়া হৈছে আৰু কেনেকৈ হ'ব লাগিছিল আৰু আপোনালোকে কেনে ধৰণৰ ভিডিও বিচাৰে সেয়া কমেন্টত লিখিবলৈ নাপাহৰিব আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই ইমানতে সামৰণি মাৰিছো